কম বাজেটৰ গাড়ী চবকে লাগে, কম বাজেটৰ গাড়ী চবৰে ডিমাণ্ডটো বেছি। আজি আকৌ কম বাজেটৰ গাড়ী এখন ল'বৰ কাৰণে মই আহি আছোঁ। আপোনাৰ গাড়ীখন মই অলৰেডি এসপ্তাহমানৰ আগতে চাই আহিলোৱে, আৰু আজি আৰু চাবলগীয়া নাথাকে। তেওঁলোকক ডাইৰেক্ট আজি চেল কৰিম বুলি কৈছে, তেওঁলোকক মাতি দিছোঁ মই আধা ৰাস্তালৈকে। মই আহি আধা ৰাস্তাত আহি ৰখি আছোঁহি, তেওঁলোক আহি আছে দিয়া। মই আধা ৰাস্তাতে তেওঁলোকক লগ কৰি ডকুমেণ্টছৰ ফৰ্মেলিটিজ কৰি পে'মেণ্ট কৰি পেলাই গাড়ীখন লৈ ল'ম। বাকীখিনি আপোনালোকক দেখাই থাকিম আৰু। আহি পাই গ'লি তেওঁলোক। মই যেনিবা অলপ সময় ৰখিলোঁ আৰু এয়া দেখিছে নাই, এইখনেই হৈছে জেনখন, একদম কম বাজেটৰ গাড়ী। আৰু এল'হুইল চাওক, বম এল'হুইল লাগি আছে মানে। গাড়ীখন মজাকৈ বনাই ৰাখিছে অ'নাৰজনে। আৰু ঐ মা বহুত আগ পালাগে নেকি? ক'ৰ পালাগে গৈ পেলাই? গোটেই বোকাই চিটিকি আহিছে। এইখন জেন মই দাদাৰ পৰা ল'লোঁ। দাদা আপোনাৰ ভাল নামটো? মোৰ নাম আখতাৰ হুছেইন, মহম্মদ আখতাৰ হুছেইন। কচুলুকা ইছলামপুৰ নগাঁও। তেওঁ এটা ৰিহাইব চেণ্টাৰ অ'নাৰ হয়, গতিকে তেওঁৰ পৰা মই এইখন ল'লোঁ, জেনখন ল'লোঁ মই। দাদা একদম এল'হুইল চেল'হুইল লগাই মজা কৰি ৰাখিছে। দাদা এল'হুইল কেইটা কিমান লৈছে? এল'হুইল কেইটা 54,000 লৈছিলে। তোৰ টায়াৰ সৈতে গাড়ী প্লাছ বেষ্টিক লগাইছিলোঁ। অকণমান চলালোঁ আৰু কেইদিনমান এনজয় কৰিলোঁ। এতিয়া মন যোৱা নাই আৰু, নতুন এখন গাড়ী আছে অলৰেডি। এইখন আছে। বাকী আপুনি ৰেজিষ্টাৰ্ড অ'নাৰ? গাড়ীখন আপোনাৰ নামতে আছে? মোৰ নামতে আছে। গতিকে গাড়ীখন আজি তেওঁৰ পৰা ল'লোঁ আৰু বহুত ভাল মানুহ, ভাল লাগিল লগ পাই। একদম মানে ভালকৈ ৰাখিব আৰু বহুত জেনুৱেল মানুহ ৰাখিব। হয়, গাড়ীখন বহুত মৰমত ৰাখিছিল। আৰু গাড়ীখন মই এদিনাখন যেনেকৈ চাই আহিলোঁ তেনেকৈ আজিও পালোঁ, আৰু ভাল লাগিল। দাদাৰ লগত কথা পাতি ভাল লাগিল। সেইদিনাখন চাই আজি তেওঁলোক আধাৰলৈ মাতি দিলোঁ, তেওঁলোকে আহিল। আধা ৰাস্তাত আমি পে'মেণ্ট কৰি কাগজৰ ফৰ্মেলিটিজ কৰি গাড়ীখন এতিয়া লৈ যাম আৰু। গতিকে আজিৰ পৰা গাড়ীখন মোৰ আৰু। ভাল লাগিল বাৰু। ঠিক আছে, ভাল লাগিল। চাবিটো লোৱাই নাই, দিয়ক বাৰু। ভাল লাগিল। ফোন কৰিম মই ট্ৰেন্সফাৰৰ কাৰণে, OTP কাৰণে ফোন কৰিম। একদম জেনুৱেন মানুহ আৰু। ঠিক আছে, অ'কে। হয় এই ডাঙৰ কথা হ'ব। একো নাই, মই গাড়ী যেতিয়া চেল কৰিম মই ট্ৰেন্সফাৰ কৰিম, আপুনি OTPটো দিলে হৈ গ'ল। ঠিক আছে, যাব। আছে, ৰাখিছোঁ। এতিয়া আৰু গাড়ী আমাৰ আৰু, এতিয়া আমি লৈ যামগৈ। গাড়ী পিক আপ দেই, আল্টিমেট পিক আপ চোন। 80-100 পুৰা পালি আহিছো একদম। মজা, কম দামত আৰু কি লাগে আৰু গাড়ী। একদম মজা পিক আপ। গাড়ীখন লৈ ঘৰ পালোহি যদিও মানে ঘৰত মনটো বহা নাই আৰু। অকণ অফ ৰ'ডিং কৰোঁগৈ বুলি ওলাই আহিলোঁ আমাৰ ওচৰৰ ফিল্ডখনত। একদম বোকা চোকা ফালি গৈছে আৰু মানে, চলাই মজা লাগিছে, একদম মজা। এল'হুইলকেইটা থকাৰ কাৰণে গাড়ীখনত আৰু এটা কিবা এটা গেটআপ আহিছে আৰু ৰোড কনফিডেঞ্চ এটা পোৱা গৈছে। গাড়ীখন ৰাস্তাত চলাই ভাল লাগিছে, আৰু বোকা পানী একদম ফালি চিৰি গৈছে আৰু মানে, একদম মজা লাগিছে চলাই। ত' কেইদিনমান চলাম বুলি একদম আশা কৰি লৈছোঁ গাড়ীখন। আৰু এইখন কাৰ্বৰেটৰ নহয় হা, ইনজেক্টৰ, ফিউল ইনজেক্টৰ গাড়ী। আৰু এইখনত ACও আছে, আৰু 5 স্পীড গাড়ী হয় মানে, 5টা গিয়াৰ আছে, AC আছে, আৰু গাড়ীখন ছেকেণ্ড অ'নাৰ হয়। একদম মজা কণ্ডিশ্যনৰ গাড়ী। ACটো মানে গেছ কমি আছে, মানে ৱৰ্কিঙে বুলি ক'ব পাৰি, কিন্তু গেছ নাই। আৰু টায়াৰৰ কণ্ডিশ্যন চাওক কি মজা হৈ আছে একদম। 4টা টায়াৰে এল'হুইল, আৰু 4টা টায়াৰে মানে একদম সমান গ্ৰিপত আছে। তাৰমানে অ'নাৰজনে যেতিয়া এল'হুইলটো লগাইছিল, গোটেইকেইটা টায়াৰ একেলগে লগাইছিল, গতিকে মানে 10%ও যোৱা নাই, পূৰা নতুনেই হৈ আছে আৰু টায়াৰকেইটা। আৰু ডকুমেণ্টছ একদম সকলো আপডেট আছে, 27লৈকে আপডেটেই আছে। গতিকে বাৰু কাগজ ফেল কাম মই নকৰোঁ যেনিবা। যি নহওক গাড়ীখন চলাই মজা লাগিছে। কিমান দিন চাওঁ চলাম, বেচিব লগা হ'লে আপোনালোকক জনামেই নহয়। গাড়ীটোৱে একদম দেখিছে নাই, বম স্পীকাৰ লাগি আছে একদম। বেষ্টিবো লাগি আছিলে, এইবিলাক বেষ্টিবৰ ৱাৰিং হয়। অ'নাৰজনে বেষ্টিবটো খুলি ৰাখিলে, তথাপিও এইকেইটা স্পীকাৰ দিছে আমাক। মিউজিক চিষ্টেমটো একদম মানে চালিয়া আৰু। নৰ্মেলি এখন গাড়ী ডেকা লোৱাই লয়, আৰু মডিফাই কৰিয়ে গাড়ীখন চলাই থাকে। শ্বিলঙৰ ফালেতো জেনখন একদম ফেমাছ আৰু, এল'হুইল লৈ কথাই বেলেগ। গতিকে এয়াই আৰু শ্বিলঙৰ অকণ আভাস আছে যেনিবা গাড়ীখনত। ত' এইখনে হ'ল একদম মিনি থাৰ মোৰ কাৰণেও, আমাৰ নাই যেতিয়া, এইখনে আমাৰ কাৰণে থাৰ। গতিকে লৈ আহিছোঁ গাড়ীখন, চলাম অলপ দিন, মই যিমান দিন পাওঁ চলাম। একদম মজা লাগে মানে, চালিয়া 80-90 পিক আপ মজাকৈ দৌৰি থাকে, আৰু সৰু সুৰাকৈ অফ ৰ'ডিঙো কৰিব পাৰে, একদম বোকা চোকা ফালি যাব পাৰে। আৰু গাড়ীখন চলাই একদম মজা আছে। এতিয়া বিক্ৰী নকৰোঁ, আনিছোঁহে, অলপ দিন চলাম মানে, চলাই পেলাই চাওঁ কিমান দিন ৰাখি পেলাই তাৰপিছত বিক্ৰী কৰিম আৰু লাহে ধীৰে। কিন্তু এতিয়া মই অলপ দিন চলাম, কিন্তু এতিয়া চেল নকৰোঁ গাড়ীখন। এইখনেই হ'ল গাড়ীখন, মজা লুকছ, এল'হুইল দেখিছে নাই,
এই অ'নাৰজনে কৈছে তো 51,000ৰ এল'হুইলে লাগি আছে টায়াৰ চায়াৰ সহ আৰু গাড়ীখন এনেকুৱা নহয় যে পুৰণা হ'ল বুলি কাগজ পাতি ফেল তেনেকুৱা নহয় কাগজ পাতি আপডেট আছে আৰু কাগজ ফেল কাম মই নকৰোৱে গতিকে গাড়ীখনৰ ফুল কাগজ আপডেট আছে আৰু যোনে কোনোবা ইন ফিউচাৰ মই বেচিলেও ট্ৰেন্সফাৰ কৰি দিব পাৰিম মানে বিন্দাছ কোনো চিন্তা নাই